নমস্কাৰ, মই যদুমণি গগৈ। আপোনালোকে চাই আছে দা নিউজ আছাম। এমাহ দুমাহ নহয়, 9 মাহ হৈ গ'ল আৰু সেই জোনমণি ৰাভাৰ 9 মাহৰ পিছতো একো প্ৰতিবেদন দাখিল কৰিব পৰা নাই সেই CBI দলটোৱে। আৰু সেই দিল্লীৰ পৰা অহা IPS বিষয়া লাভলী কাটিয়াৰক আমি অসমৰ জনসাধাৰণে বিশ্বাস কৰিছিলোঁ, আশা কৰিছিলোঁ যে সেই IPS বিষয়া লাভলী কাটিয়াৰে আহি জোনমণি ৰাভাৰ সেই হত্যাকাৰী আৰক্ষী বিষয়াসকলক ধৰা পেলাব, শাস্তি দিব। আমাৰ সপোন এয়াই আছিল যে কোনে জোনমণি ৰাভাক হত্যা কৰিছিল, এই গোটেই কথাখিনি যে আমি গম পাম। যিহেতুকে অসমৰ জনসাধাৰণে গম পালেই বা গম পায়েই সেই ঘটনাটোত কোন কোন আৰক্ষী বিষয়া জড়িত হৈ আছিল। নগাঁও জিলাৰ SP সেইখিনি সময়ত লীনা দলে, আভাজ্যোতি ৰাভা, মনোজ ৰাজবংশী, ৰাজা ইছাদ, এইসকল আৰক্ষী বিষয়া সেই জোনমণিৰ ঘটনাটোৰ লগত একেবাৰে জড়িত হৈ আছিল। জোনমণি ৰাভাৰ মাতৃৰ ভাষ্য অনুসৰি CBI দলটোৱে যিমানখিনি নাম জোনমণি ৰাভাৰ মাতৃয়ে সেই CBI দলটোক কৈছিল বা জোনমণি ৰাভাৰ মাকে সেই জখলাবন্ধাৰ আৰক্ষী থানাত সেই FIR খনত নাম উল্লেখ কৰিছিল, সেই আৰক্ষীসকলৰ ওপৰত তদন্ত কৰা হৈছিল। সেই CBI দলটোৱে জোনমণি ৰাভাৰ সেই এল্টো বাহনখন পৰীক্ষা কৰিছিল, জোনমণি ৰাভাৰ সেই মোবাইল ফোন ট্ৰেকিং কৰিছিল। জোনমণি ৰাভাই সেই মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে কৰ্মৰত সময়ত সেই মৰিকলং আৰক্ষী চকীৰ CCTV, সেই মৰিকলং আৰক্ষী চকীৰ কম্পিউটাৰ, এই সকলোখিনি চেক কৰিছিল। জোনমণি ৰাভাৰ সেই ঘটনা যেতিয়া নেকি CID দলে জোনমণি ৰাভাৰ সেই তদন্ত কৰিছিল যে জোনমণি ৰাভা আচলতে গাড়ী দুৰ্ঘটনাতেই মৃত্যু হৈছিল নে জোনমণি ৰাভা আচলতে পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল জোনমণি ৰাভাক। আজিৰ দিনত কি হ'ল? একেবাৰে শূন্য। জোনমণি ৰাভাৰ ইনফৰ্মাৰ হিচাপে কাম কৰিছিল সেই লখিমপুৰ জিলাৰ হাছিনা বেগম নামৰ সেই মহিলাগৰাকীয়ে। জোনমণি ৰাভাৰ কল ৰেকৰ্ডিং ভাইৰেল কৰা হৈছিল যে জোনমণি ৰাভাক ৰডেৰে মৰিয়া হৈছিল, জোনমণি ৰাভাক ৰেপ কৰা হৈছিল। আভাজ্যোতি ৰাভা ক'ত আছিল, মনোজ ৰাজবংশী ক'ত আছিল, SP লীনা দলে ক'ত আছিল। যিদিনাখন জোনমণি ৰাভাক হত্যা কৰা হৈছিল বা জোনমণি ৰাভা গাড়ী দুৰ্ঘটনাত মৃত্যু হৈছিল, সেইদিনাখনেই জোনমণি ৰাভাৰ সেই চৰকাৰী আৱাসগৃহ বা জোনমণি ৰাভাৰ সেই কোৱাৰ্টাৰত আহি নগাঁও জিলাৰ SP লীনা দলে নিজেই সেই কোৱাৰ্টাৰত অভিযান চলাইছিল, বহু নথি পত্ৰ, টকা পইচা লৈ গৈছিল। কিয় লৈ গৈছিল বা কিয় জোনমণি ৰাভাক অতি ততাতৈয়াকৈ পষ্টমৰ্টম কৰোৱা হৈছিল আৰু পষ্টমৰ্টমৰ ৰিপৰ্ট কিয় ভুলকৈ দিছিল। জোনমণি ৰাভাক সেই এল্টো বাহনখনৰ পৰা উলিয়াই লৈ আহোঁতে কিয় ভিডিঅ' প্ৰস্তুত কৰা নহ'ল, কিয় জোনমণি ৰাভাৰ এপাত জোতা সেই পিছফালৰ চিটত আছিল। এই প্ৰশ্ন, এই উত্তৰ অসমৰ জনসাধাৰণে জানে বা জোনমণি ৰাভাক কোনে কোনে হত্যা কৰিছিল এই কথাও জানে। জোনমণি ৰাভাৰ সেই গাড়ীখনত খুন্দা মাৰোঁতে সেই প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাস ওৰফে নালিয়া দাস, তেখেতৰ সন্মুখতে এই ঘটনাটো হৈছিল। আৰু সেই প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাস আৰু নালিয়া দাস আজিৰ দিনত ক'ত আছে বা কোনেও ক'ব নোৱাৰে। সেই কণ্টেইনাৰখন চলাই অহা সেই লোকজন উত্তৰ প্ৰদেশৰ সুমিত পাল এতিয়া ক'ত? কিয় তেখেতক জেলৰ পৰা জামিন লৈ যাবলৈ দিব পাৰিলে? কিয় সেই সুমিত কুমাৰ পালে অতি কম সময়ৰ ভিতৰত জামিন ল'বলৈ পালে? তেখেতৰ সেই কেছটো ইমান কিয় টানকৈ ধৰা নহ'ল? আচলতে হৈছে কি বা কি হ'বলৈ গৈ আছে? আপোনালোকে এই আশা কৰিবনে যে জোনমণি ৰাভাৰ সেই ঘটনাত জড়িত হৈ থকা সেই আৰক্ষী বিষয়াসকলে শাস্তি পাব বা জোনমণি ৰাভাক কোনেনো হত্যা কৰিছিল, এই হত্যাৰ বাতৰি বা হত্যাকাৰীক আমি দেখিম, জানিম। যেতিয়া নেকি জোনমণি ৰাভাৰ সেই ঘটনাটোৰ হৈ যোৱাৰ পিছত তদন্ত হৈছিল, কিন্তু সেই তদন্তৰ সময়ত যি লোক এই ঘটনাত জড়িত হৈ আছিল ওতঃপ্ৰোতভাৱে বা যোনে ঘটনাটো কৰাইছিল, সেইসকল লোককে অদলি বদলি কৰালে। শাস্তি একো নিদিলে, শাস্তি একো দিয়াই নাই। কি কৰিলে? অদলি বদলি কৰিলে। অদলি বদলি কৰি সেই লোকসকলৰ শাস্তি, সেই শাস্তি
অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিয়ন্ত্ৰণত থকা সেই গুণ্ডা আৰক্ষী বাহিনীয়ে নিজৰ মানুহকে মাৰি হানি খুচি হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিলে আৰু সেই হত্যাকাৰী সেই আৰক্ষী বিষয়াসকলে বৰ্তমান মুকলি আকাশত। আৰু সেই সাধাৰণ সহজ সৰল পৰিয়ালটোৰ লোকে জোনমণি ৰাভাৰ হত্যাকাৰীক শাস্তি দিব নোৱাৰিলে। কাৰ বাবে? অসম চৰকাৰৰ অকৰ্মণ্যতাৰ বাবে, অসমৰ আৰক্ষী অধীক্ষক DGP GP সিঙৰ অকৰ্মণ্যতাৰ বাবে, CID দলৰ অকৰ্মণ্যতাৰ বাবে। সেই CBI দলটোৰ ভুৱা, একেবাৰে মিছা। যেতিয়া নেকি দিল্লীৰ পৰা সেই CBI লোকসকল আহিছিল, 6জনীয়ে হওক বা 12জনীয়ে হওক, কৈছিলে কি মোবাইল ট্ৰেকিং হ'ব, জোনমণি ৰাভাই কাৰ লগত কথা পাতিছিল সকলোখিনি কথা ট্ৰেকিং কৰিলে গম পোৱা হ'ব। জোনমণি ৰাভাৰ সেই লেপটপটো পালে জোনমণি ৰাভাৰ কাৰ লগত আদান প্ৰদান আছিল, লেনদেন কৰিছিল, এইখিনি কথা গম পোৱা হ'ব। এইখিনি কথা হ'লগৈ কি? এটা কথা মই আপোনালোকক কওঁ, যেতিয়া নেকি ৰক্ষকেই যদি ভক্ষক হয়, থাকিব কি? আৰক্ষীয়ে জানে কি ধৰণে প্ৰমাণ নষ্ট কৰিব লাগে, কি প্ৰমাণ পালে আৰক্ষী দোষী হয়। সাধাৰণ হিচাপেও কিবা কিবি প্ৰমাণ বা তথ্য থাকি যাব পাৰে বা থাকি গ'লহেঁতেন, কিন্তু এমাহৰ পিছত বহু পলমকৈ সেই CBI দলটো আহিছিল। এমাহৰ দিনলৈকে CID দলেই সেই তথ্যটো বা সেই ইনভেষ্টিগেশ্যনটো বা সেই ঘটনাটোৰ কেনেকৈ হৈছিল, কি কথা, এই তদন্তখিনি কৰি আছিল। আৰু সেই এমাহ দিন আমাক, সেই জোনমণি ৰাভাৰ ঘৰৰ পৰিয়ালক ঠগি আছিল, আমাক ঠগি আছিল, আৰু আজিও আমাক অসমৰ ৰাইজক ঠগি আছে। জোনমণি ৰাভা সেইদিনাখন নগাঁও জিলাৰ SP লীনা দলেৰ বাংলালৈ গৈছিল, এবাৰ নহয় দুবাৰ। আৰু সেইদিনাখন জোনমণি ৰাভা যিদিনাখন মৃত্যু হৈছিল বা দুৰ্ঘটনাতেই হওক বা জোনমণি ৰাভাক হত্যাই নকৰক কিয়, লগত আভাজ্যোতি ৰাভা আছিল। সেই আভাজ্যোতি ৰাভা আজি ক'লৈ গ'ল, সেই SP লীনা দলে কি হ'ল, একো বাতৰি নাই, একোৱেই বাতৰি নাই। সেই মৰিকলং আৰক্ষী চকীৰ গাড়ী চালক অনিল ভূঞাৰ মোবাইলৰ পৰা কল ৰেকৰ্ডিং ভাইৰেল হৈছিল, নিজৰ ভাগিনীয়েকক কথাখিনি কৈছিল। এই কথাখিনি কি হ'ল? প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসে জোনমণি ৰাভাৰ সেই এল্টো বাহনখনত সেই কণ্টেইনাৰ ট্ৰাকখনে খুন্দা মৰা দেখিছে, ড্ৰাইভাৰজন পলাই যোৱা দেখিছে, সেই জোনমণি ৰাভাৰ ৰখাই থোৱা বাহনখনৰ পৰা 2-3জন মানুহ তাৰ পৰা গুচি যোৱা দেখিছে। এই কথাখিনি কি হ'ল? এই কথাখিনি হ'লগৈ কি? যিটো সঁচা ঘটনা অসমৰ ৰাইজৰ ওচৰত পৰিচিত, সেই গুণ্ডা আৰক্ষী বাহিনীৰ সেই হত্যাকাৰী আৰক্ষী বিষয়াসকল পৰিচিত হৈ পৰাৰ পিছতো, জনাৰ পিছতো, তেখেতসকলে হত্যা কৰাৰ পিছতো তেখেতসকলক হত্যাকাৰী নহজায় কিয় ভেকু ভাওনা কৰি আছে অসম চৰকাৰে বা সেই CBI দলটোৱে? যদি নোৱাৰে গুচি গ'লেই হ'ল, কাক দেখুৱাইছে, ইনভেষ্টিগেশ্যন কৰি আছে কি? এটা কথা মই আপোনালোকক কওঁ, একেবাৰে ভেকু ভাওনা 2 বছৰ হৈ যাব, 3 বছৰ হৈ যাব, 4 বছৰ হৈ যাব, তেনেকেই এদিন গুচি যাব মনে মনে, কাকো নজনায়। যে CBI তদন্ত, যদি আপুনি কাৰোবাক প্ৰশ্ন কৰে বা অসম আৰক্ষী অধীক্ষক আপুনি GP সিঙকে প্ৰশ্ন কৰিছে যে জোনমণি ৰাভাৰ তদন্ত হৈ আছেনে বা কি তদন্ত লাভ কৰিছে বা কি তথ্য লাভ কৰিছে, ক'ব কি তদন্ত হৈ আছে, আমি একো নকওঁ, তদন্ত হৈ আছে, ইমানে ক'ব। কিন্তু আপুনি নেজানে তদন্ত হৈ আছে নে নাই। যদি তদন্ত হৈ আছে, জোনমণি ৰাভাৰ সেই ঘটনাত যদি সেই আৰক্ষী বিষয়াসকল যদি জড়িত হৈ আছে, নগাঁও জিলাৰ SP অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ ভায়েক সুশান্ত বিশ্ব শৰ্মাৰ সৈতে বন্ধু, আৰু সেই সুশান্ত বিশ্ব শৰ্মা এজন বিবাহিতা পুৰুষ, আৰু সেই SP লীনা দলে তেওঁ বিবাহিত পুৰুষ, ল'ৰা ছোৱালী আছে, নিজৰ গিৰিয়েকক নিজৰ বন্ধুকেৰেই হত্যা কৰিলে, আৰু সেইগৰাকী মানুহ লিলিমাই কৰে বা সম্পৰ্ক আছে হিমন্ত বিশ্ব শৰ্মাৰ ভায়েকৰ লগত। বা সম্পৰ্ক আছে নে নাই এইটো অসমৰ ৰাইজে জানে বা মই জানো বা আপুনি জানে। গোটেই সঁচা ঘটনাটো বা হৈ থকা ঘটনাটো, যিটো ঘটনাৰ সেই আৰক্ষী বাহিনী বা সেই আৰক্ষীসকল জড়িত হৈ আছিল, সেই আৰক্ষীয়ে জোনমণি ৰাভাক হত্যা কৰিছিল, হত্যা কৰা আৰক্ষী বিষয়াসকল কিন্তু আজি মুকলি আকাশত। আপোনালোকে এইটো কথা স্পষ্ট যে মই আপোনালোকক কওঁ, 2 বছৰ হওক, 3 বছৰ হওক, 4 বছৰ হওক, ইনভেষ্টিগেশ্যন চলি থাকিব,
শেষত এইটোৱে ক'ব যে আমি ইনভেষ্টিগেশ্যন কৰি একো নাপালোঁ, জোনমণি ৰাভাৰ সেই হত্যাকাৰী বা জোনমণি ৰাভা আচলতে গাড়ী দুৰ্ঘটনাতহে মৃত্যু হৈছিল। এই কথাটোৱে শেষত বৰ্ণনা কৰিব। আৰু আপোনালোকক মই আজি কওঁ যে সেই CBI দলটো, যিটো দল দেলহিৰ পৰা আহিছিলে, সেই IPS বিষয়া লাভলী কাটিয়াৰ বহুত এনেকুৱা ডাঙৰ ডাঙৰ কেছ অতি কম সময়ৰ ভিতৰতে তেখেতে ছল্ভ কৰিছিলে। সেই IPS বিষয়াগৰাকীয়ে কিয় কৰিব পৰা নাই? এইবাবে নেকি ইনফৰ্মেশ্যন যিমানখিনি মানে কি আছিলে সেই গোটেইখিনি নোহোৱা হৈ গ'ল, নাইকিয়া হৈ গ'ল, এইবাবে নেকি? বা সেই জোনমণি ৰাভাৰ সেই ষ্টেয়াৰিঙত জোনমণি ৰাভাৰ আচলতে ফিংগাৰপ্ৰিণ্ট আছিল নে নাই, বা আন কাৰোবাৰ আছিল নেকি? এই পষ্টমৰ্টম ৰিপৰ্ট একেবাৰে ভুলকৈ পোৱাৰ বাবে নেকি জোনমণি ৰাভাৰ এই সকলোখিনি কথা তথ্য গম পোৱা নাই নেকি? মই আপোনালোকক এইটোৱে ক'লোঁ যে এইবিলাক সকলো ভেকু ভাওনা, আমাৰ চকুত ধূলি দি আছে। এই গোটেই ঘটনাটোৰ জগৰীয়া হ'ল অসম চৰকাৰ। অসম চৰকাৰৰ বা অসমৰ মুখ্যমন্ত্ৰীৰ নিয়ন্ত্ৰণত থকা সেই গুণ্ডা আৰক্ষী বাহিনীয়ে এই ভুলটো কৰিছে। আৰু সেই ভুলটো যে ঢাকি ৰাখিবলৈ এই যে ভেকু ভাওনাখিনি CBI তদন্তই হওক বা CID তদন্তই হওক কৰি আছে। আৰু আপোনালোকে কওকচোন সেই আৰক্ষীয়ে আজিৰ দিনত কৰি আছে কি? কোনোবাই কাৰোবাক পেঞ্চোলা খুলি ছোৱালীক ভিডিঅ' বনাব, কোনোবাই সেই ৰুমৰ ভিতৰত ছোৱালী ৰাখিব, কোনোবাই কাৰোবাক কিবা কৰিব, এইবিলাক কৰি আছে। ধৰা নপৰে, আপুনি নেমানিব, আশা নকৰিব, ধৰা নপৰে। এইটো সম্ভৱ হৈ নুঠে, একেবাৰে অসম্ভৱ। মানুহে এৰি দিব লাগিব। যেতিয়া নেকি নিউজত বা টিভিত নতুন নতুন বাতৰি প্ৰস্তুত হ'ব, নতুন নতুন খবৰ খাতি আহিব, সেই খবৰ খাতিখিনি, পুৰণা খবৰ খাতিখিনি মানুহে ল'বলৈ বাদ দিব। আপুনি কিমান চিঞৰিব, কিমান মাত মাতিব? তেখেতসকলে যদি কৈ দিয়ে যে যিমান চিঞৰে চিঞৰক, মুখ বিষালে নিজে নিজে বন্ধ হৈ যাব, সেই তেনেকুৱা নিচিনা কথা। মোৰ মোক কৈ মোক বিষাইছে নহয়, ময়ো নকওঁ, আপোনালোকক হাতযোৰ কৰিছোঁ। আৰু আপোনালোকক হাতযোৰ কৰি কৈছোঁ যে জোনমণি ৰাভাৰ সেই হত্যাকাৰী আৰক্ষী বিষয়া ধৰা নপৰে, পৰিলেও সেই আৰক্ষী বিষয়াই শাস্তি নাপায়। যদি ভুলক্ৰমে যদি কোনোবা এজন ধৰা পৰে নহয়, গোটেই বংশগোষ্ঠী উধাৰ খাই যাব বা BJP চৰকাৰ নাথাকিবই অসমত। এনেকুৱা পৰিস্থিতি হ'ব পাৰে যদি জোনমণি ৰাভাৰ সেই ঘটনাত জড়িত হৈ থকা সেই আৰক্ষী বিষয়াসকল যদি ধৰা পৰে।